সো হে গাইজ গুড মৰ্নিং। আজিতো ভাড়া মাৰিব যোৱা নাই বাৰু। আজি হ'ব মোৰ ঘৰৰ কাম আৰু এতিয়া পৰতো গোটেই পূৰা একদম ডেইলি ব্লগ হ'ব। ঘৰৰে হওক বাহিৰৰে হওক কিবা মুঠতে ডেইলি ব্লগ থাকিব। চ' আজি আৰম্ভ হ'ব মোৰ গোটেই ৰুমৰ কাম, মানে গোটেই কাম নহয় আৰু মানে চিলিঙৰ কাম। কালি যোৱাকালি ধৰিছিলোঁ দেখাই পাইছে এইটো। চ' আজি আৰু হ'ব ইউজ, মানে কি ইউজ কৰিম দেখা পাব। কি আনছা? কি এইটো বুজিয়া দিয়া। এই কি পঢ়াই নাই দেখোন, ইমান নমান হয় নেকি? দিয়া অলপ হৈ যাব দিয়া, থেংক ইউ। কামবিলাক মানে কি প্ৰথম ষ্টাৰ্টিং কাম হ'ব ইয়াৰ পুটি কেইটা, যেনেকৈ বালিটো আছে গাইজ। এইবিলাক গোটেই এইবিলাক পুটি নহয়, এইবিলাক একচুৱেলি পেৰিছ হয়। এই জইণ্টবিলাক আৰু এই শ্বেপটো বনোৱাৰ কাৰণে পেৰিছ কাটি দিয়ে যেতিয়া বৰ্ডটো লগাই আৰু। তো আজি কাম আছে মোৰ পুটি কেইটা খালি। একচুৱেলি মোৰ ৰুমটো 12x12 হয়। এনেকৈও যদি চাই 12 আৰু এনেকৈও যদি চাই 12। চ' এটা ৰুমত কিমানখিনি পুটি লাগে কি লাগে চব ইত্যাদি গম পাব। বাকী ইফালে কানেকশ্যন ওলাই থৈ দিয়া আছে লাইটৰ কাৰণে। গোটেই ফিনিচিং হ'লেতো দেখাই পাব বাৰু। চাওঁ 1 ক'ত পাৰোঁ নে 2 ক'ত পাৰোঁ, কিমানখিনি পাৰোঁ। মানে যোৱাকালি কি হৈছে, মই ভুল হৈছে পাতি লৈ আনিছিলোঁ। পাতি মানে আনিছোঁ এইটো 4x9 বুলি কয় এইটো। চ' এতিয়া এই পাতিটোতো ঠিকে আছে বাৰু ৱালৰ কাৰণে আৰু এইবিলাক ছাইডৰ কাৰণে হৈ যাব। কিন্তু এই জইণ্টবিলাক যিবিলাক গ্ৰুপ আছে মানে ডিজাইন আছে, এইবিলাকত এই পাতিটো নোসোমাব। চ' সেইটোৰ কাৰণে লাগে এটা 3 ইঞ্চৰ ফাইবাৰ পাতি। সেই পাতিটো আনিম এতিয়া, সৰু থাকিব এইটো। এতিয়া যাওঁ তলত। তাৰে আগতে খাই লওঁ মই পাস্তা। এইফালে ৰুটি দিছিলে কিন্তু নাখাওঁ, আজি ৰুটি বনাইছে ৰাতিপুৱা। ঠাণ্ডা বতৰ যিহেতু ৰুটি বনাইছে, কিন্তু আহি কিনে খাম বাৰু। বৰ্তমান পাস্তা খাওঁ আৰু ফটাফট মাতদাও তলত যাওঁ। আৰু লগতে আনিব আছে অলপমান চিমেণ্টৰ কাম আছে ইয়াত। এই ফুটাটো গাইছে, দুটা ফুটা কৰিছিলোঁ, এটা পাইপ লগাই দিছিলোঁ। মাজতে অলপ বডি বিল্ডাৰ হৈছিলোঁ নেকি, জিম কৰাৰ কাৰণে মানে অলপ জিমত এই লকডাউনত গাইছ জিমত হেৰি কৰিছিলোঁ, জইন কৰিছিলোঁ এজ এ ট্ৰেইনাৰ। 4-5 মাহমান কাম কৰিলোঁ। সেই তেতিয়াই জছ পূৰা বডি বনোৱাৰ মানে অলপ ফিট থকাৰ আৰু এনেকৈ এটা পাইপ থৈ দিছিলোঁ, মানে চিলিং মাৰাৰ কাৰণে, যোনটো চিলিং মাৰা বুলি কওঁ আমি। একচুৱেলি নাম এইটো বেলেগ হয়, পাহৰিলোঁ এতিয়া, বহুত বছৰ হৈ গ'ল কাম বাদ দি দিলোঁ। চ' সেই আৰু বাহিৰ চাইডটো মাৰা আছে এইটো। এতিয়া খালি ভিতৰ চাইড দি ব্লক কৰি কিনে মই অলপ চিমেণ্ট লৈ আহিম, বালি আছে ঘৰত, বালি মিক্স কৰি চিমেণ্ট মিক্স কৰি লগাই দিম। তাৰপিছত ইয়াৰ কাম শেষ। তাৰপিছত ৱালতো পুটি কাটি দিম। বস্তা ৰেডি আছে। গ্ৰিলটো এতিয়া নালগাওঁ, কাৰণ পাল্লাকেইটা আগতে লগাম। যিগিলা পাল্লা আছে এইকেইটা খুলিব লাগিব, খুলি কেনে ইয়াত লগাব লাগিব নতুন পাল্লা। কি তহঁতৰ কাম বন নাই, দিনটো চলি থাকে হে? চ' বলক আগতে ফটাফট খাই লওঁ পাস্তা, তাৰপিছত ওলাই যাওঁ ৰাস্তা, তাৰপিছত আকৌ আহিম ঘৰত, তাৰপিছত আৰম্ভ কৰিম কাম। আজি উঠিছোঁ অলপ দেৰিকৈ, মানে ৰাতিপুৱাতে পূৰা ভিডিঅ' এডিট কৰি আছোঁ, ভিডিঅ' আপলোড দি দিছোঁ। বেছি সময় হোৱা নাই, 12:30 1মান বাজিছে চাগে, সেইখিনি সময়ত আপলোড দিছোঁ। এতিয়া বেলেগ একো কাম নাই গাইছ, বলক ফটাফট আগতে তলত গৈ মালটো লৈ আহোঁ। যিহেতু মই নাযাওঁ আজি, দাদাই গৈছে। আহি কিনে আকৌ চাৰ্জত দি দিছিলোঁ অলপমান, চাইকেলত শেষ গৈছিলে। বাইক আছে তাতে, বাইকখন ওলাওঁ, বহুত দিন হ'ল চলোৱা নাই। ফটাফট যাব লাগে, এভাগে গাইছ, ঠাণ্ডা বহুত। পাস্তা খাই লওঁ ৰ'ব, বঢ়িয়াকৈ বনাইছোঁ পাস্তা, মাৰি দিওঁ। সময় নাই গাইছ, আৰু ইমান কাম বাকী আছে ন মোৰ ঘৰত। এই যোনটো প্ৰব্লেম দিছিলে, আজি ইয়াক খুলিম, গোটেই খুলি কিনে ইয়াক ঠিক কৰিম, চাব অ'কে কৰি দিম ইয়াক। এইখনে হ'ল ফাইবাৰ পাতি, মাত্ৰ 15 টকীয়া। এইখনৰে কাম আছে, ঘৰত যাম আৰু কাম আৰম্ভ কৰিম। নাওমান ধান পাতি। চ' ফাইনেলি আহি পালোঁ পাতি লৈ, মানে জেকেট মাৰিছোঁ গাইছ, ঠাণ্ডাটো সোমাই কিবা এটা ভাল লাগে। চ' আকৌ থৈ দিছোঁ ইয়াতে। এখনেই আনিলোঁ কাৰণ এইখন আছে এটা, তো এই দুটা লগত এনেকৈ মিলাই কাটিম আৰু। আজি বহুত বছৰৰ মূৰত আৰু মই সেইটো কামত লাগিম, য'ত নেকি মই 4-5 বছৰমান কাম কৰিছিলোঁ বাৰু। জেকেটটো খুলি লওঁ, মেঘালয়ৰ জেকেট, মানে বঢ়িয়া, কিন্তু গৰম মজা দিয়ে। খুলি কিনে থৈ দিওঁ মাদাৰ ৰুমতে বঢ়িয়াকৈ। গুছ কাম আছে মোৰ এতিয়া, কাম কৰিব লাগে। কি কাম? কিটো কালাৰ তোমাৰ মৰা কি গান আছিল তোমাৰ? এই গানে পাহৰি গ'লা তুমি। দে 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 এইটো নহয়, এনেকুৱাতো তোমাৰ মৰা। চব অলপ বেছি দেৰি নকৰোঁ, কাম আৰম্ভ কৰোঁ।
বাল্টিটো ৰাতিপুৱা খুলিলোঁ বহুত যুঁজি মানে এনেকৈ নাকাটে এইটো বাল্টিৰ কি অৱস্থা কৰিছোঁ চাব আছে ৰ'ব এই অৱস্থা চাওক কোবাই সেই পাতিডাল দি কোবাই কাটছোঁ কালি কেনে এতিয়া খুলিলোঁ এইবিলাক এনেকৈ আৰু এনেকুৱা মিক্স থাকে এইটো বনোৱা থাকে এইটো এটা কুপন এটা কুপন এটা থাকে 20 টকাৰ 20 পইণ্ট মানে 20 টকা পাহৰি গৈছিলোঁ এইবিলাক বস্তু থাকক বাৰু সি নোৱাৰে 20 টকাৰ কাৰণে আৰু দোকানখনত যাম গোটেই হাতে চাতে লাগছি গাইছ মোবাইল এবাৰি চব যোগাৰ কৰি থৈ দিছোঁ মই মোবাইল আছে ষ্টেণ্ড মানে আজি অলপ ভিডিঅ' চিডিঅ' কৰিব লাগবতো মানে আপোনালোক কাটিটো দেখাব লাগিব না পুতি কেনেকৈ কাটে আগৰতো এক্সপিৰিয়েঞ্চটো দেখাম বাকী চাহ আছে এতিয়া খাম 5টা খাই গ'লোঁ এতিয়া ৰুটি আৰু অলপ চাহ খাম তাৰপিছত লাগি যাম কামত ঘৰা চৰা ৰেডি পূৰা একদম লাগাই থৈ দিছোঁ সেইখিনিৰ পৰা আৰম্ভ কৰিম আজি গোটেই চিলিং বগাই থওঁ গাইছ বাকী পিছত ৱালখিনি চাই লওঁ বাৰু কি হয় খাৱা লোৱা চেচ থৈ দিছোঁ ইয়াৰ কাম চেচ ইয়াক এতিয়া খুলিব লাগিব মানে বহুত দিনৰ পৰা যদি এনেকৈ থাকে ইয়াক সদায় অলপ মিক্স কৰিব লাগিব ভালকৈ অলপ মিক্স কৰি অকণমান শ্লাইড অলপমান পানী দি ভালকৈ ঘোলাম তাৰে পিছতহে ইয়াত মাৰিম আৰু গাইজ এয়া মানে ৰুমটো যি বনাই আছোঁ মানে বহুতে ভাবিব পাৰে যে কিবা ইউটিউবৰ পইচা দি চাগে বনাই আছে বা বনাইছে চাগে বুলি গাইজ কোনো ইউটিউবৰ পইচা নহয় মোৰ এতিয়ালৈকে ইউটিউবৰ পৰা পইচা অহাই নাই এই জমা হৈ আছে এইটো বেলেগ কথা পিছৰ কথা কিন্তু পইচা এতিয়ালৈকে অহা নাই গাইজ মনিটাইজহে হৈছে পইচা এটা হিচাপত জমা হ'ব লাগিব তাৰপিছতে সেই পইচা দিয়েতো এতিয়ালৈকে জমাই হৈ আছে আৰু ভিডিঅ' ভালকৈ দিয়া নাই যিহেতু মানে ইমান সোনকালে জমা হোৱা নাই নহ'লেতো 3 মাহমানত পূৰা টোটেলি আহি গ'ল হয় আৰু চ' সেয়াই আৰু বাকী নিজৰ পইচা গাইছে বোলা চবে সঞ্চয়ৰ পইচা কৈছিলোঁ সঞ্চয় ভাঙিছিলে পইচা চব এতে দৰ্জাই ইফালে চব লৈ আৰু অলপ সৰু সুৰা লোনো এটা লৈ লৈছোঁ এতিয়া মাৰিব লাগিব আৰু এতিয়া মুঠতে ভাবি আছোঁ কি ঘৰখন অলপ ৰুমটো মানে থকা ৰুমটো অলপ ভালকৈ বনাই কিনে থাকোঁ আৰু বেছি হেভি নহয় হ'লেও অলপমান মনটো ভাল লাগে আৰু যেন কাম চাম কৰি এই ৰুমটো লৈ মনত পৰে যে শান্তি পাম আৰাম পাম অলপ চ' সেয়াই আৰু বাকী বাহিৰত আমাৰ এই পোৱালিকেইটা বল চল খেলা আৰম্ভ হৈ গৈছে সিহঁতৰ ঘৰতে ক্ৰিকেট চলি আছে চব ৰেডি এতিয়া আৰম্ভ কৰিম মোবাইলটো থৈ লওঁ যাতে অলপ কামখিনি দেখাম চাব আপোনালোকে কাম অলৰাউণ্ডাৰ মিস্ত্ৰী গাইছোঁ মই অলপ ছেট আপ কৰি লওঁ ইয়াতে ধুনীয়াকৈ গাইছ যাত্ৰা আৰম্ভ কৰি দিয়া এটা জুবিনদাৰ গান বজাই কিনে লাহে লাহে শুনিম আৰু নহ'লে কপিৰাইট চপিৰাইট লাগি যাব দেই কাণত লগাই লওঁ হেডফোনটো জুবিনৰ গান শুনি কিনে কাম কৰিম লগাই দিছোঁ মজা নাহিব নহ'লে জোচ নাহিব অকলে কৰিছোঁতো জুবিনদাৰ গান লাগি আছে বজাই দিম আৰম্ভ কৰাটো ইমান কণ্ডিশ্যন এটা ঠিক নহয় আজি মোৰ অৱস্থা বেয়া হৈ যাব মানে গোটেই লেতেৰা হৈ যাব মানে এনেকৈ চিলিংটো মাৰা গোটেই সদায় অলপ সমান কৰি ল'লে ভাল মানে ওখ চোখ থাকেতো চাফা তাফা কৰি থৈছোঁ এতিয়া ফিনিচিংটো ভাল আহিব এই দেখাই পাইছে অলপ চলপ লেতেৰা হৈছোঁৱে আৰু লাহে লাহে গোটেই দিনটোত আজি যিখিনি মাৰোঁ অৱস্থা গোটেই লেতেৰা হৈ যাব একো মানে তেনেকুৱা কষ্টিউম পিন্ধা নাই যি আছোঁ এই মাৰি একেবাৰে চিকচিকীয়া কৰি দিম সবাই ষ্টাৰ্ট কৰি দিম এক চাইড পৰা আৰম্ভ কৰিম এনেকে কাটি কিন্তু মজা লাগে ইন্টাৰেষ্টিং আছে কাম গাইছ সেই অৱস্থা চাওক সেইখিনি মাৰোঁতে এই অৱস্থা এই গা চা দেখিছে নাই মই লাইটটো জ্বলাই দিওঁ এবাৰ লাইটটো ইম্পৰ্টেণ্ট হ'ব এতিয়া লাইটটো জ্বলাই দিছোঁ চ' অলমষ্ট এই কোণাটো হৈ গৈছে সেইটো চাওক ডিফাৰেঞ্চ এইটো
আহি আছোঁ ইয়াৰে পৰা টানিছোঁ পূৰা এনেকৈ সেই তালৈকে এইফালে আধা যিমানলৈকে লগ পাইছোঁ মানে খৰা দিয়ে একবাৰ ইফালে উঠি কেনে এইখিনিলৈকে লগ পাইছোঁ এইখিনি মাৰোঁতে অৱস্থা বেয়া হৈ গৈছে আঙুলি চাঙুলি টানি ধৰিছে একদম চলা তলা কৰি হাতৰ অৱস্থা চাওক এই সৰু মোৰ অৱস্থা মানে এইবিলাক পুটি চুটি কাটিলে ন মানে বহুত লেতেৰা পেতেৰা হয় ৰুমটো মানে প্ৰায় ক'ব গ'লে পূৰা খালী লাগে তেতিয়াহ'লে কাম কৰিব সুবিধা চ' এইখিনি হৈ গ'ল এতিয়া আৰু ইয়াত যদি উঠি কেনে যদি লগ নাপাওঁ তেতিয়াহ'লে চেয়াৰখন ল'ম চেয়াৰখন লৈ উঠি এই ভিতৰখিনি মাৰিব লাগিব এক কাম কৰোঁ মানে ঘৰতো ইফালে আনো ইফালৰখিনি ক্লিয়াৰ কৰি দিওঁ এইখিনি গাইছে এইখিনি কমপ্লিট কৰি ল'ব আগতে তাৰপিছত সিফালে কোণাটো মাৰিম আৰু নে কি এটা টাইম হৈছে চাওক 3:02 ইফালে তিতাৰ পৰা কাণত জুবিনদাৰ গান বজি আছে জোচ আহি আছে খালি এডভাৰটাইজে অলপমান দিগদাৰ দি আছে চলে বাৰু অলপ একত মাৰাৰ পিছত যেতিয়া বগা বগা হ'ব ন গাইছ কি মজা লাগিব তাৰপিছত আৰু দুইকত যেতিয়া মাৰিম আৰু বগা উঠিব পূৰা উজ্জ্বল হৈ উঠিব মাৰি লওঁ ভাত চাৰিটা নাখাওঁ একেবাৰে কমপ্লিট কৰি পূৰা একত মাৰি লওঁ তাৰপিছতে ভাতটো খাম ঘৰতো ধৰবি নেকি অলপ নে কি আৰম্ভ কৰি দিওঁ গাইছ ইয়াৰ কাৰিকৰী চাওক আৰু মোৰ কাৰিকৰী চাওক অৱস্থা একদম কাহিলি পাৰা বিছনাৰ অৱস্থা নাই কাপোৰত এইবিলাক কাপোৰে চাপোৰে লাগি হ'ল ফেন চলা মানে ফুল এইটো এটা থাম্বনেইল দিম মানে অলমষ্ট কাম হৈয়ে গ'ল আৰু ইফালে এইখিনি গোটেই ক্লিয়াৰ যদি তলৰ পৰা চাওক বগা বগা হৈ আছে না সেইখিনি ডিফাৰেঞ্চ এতিয়া সেইখিনি কণাৰখিনি আছে আৰু মাজৰ এই লাইনটো এইখিনি মানৰ পৰা এনেকৈ আছে সেইবিলাক চাওক গোটেই কমপ্লিট এনেকুৱা ডিষ্টাৰ্ব হৈছে গাইছ এইটোতো একত ফিনিচিং কটৰ পিছত মজা লাগিব বাল্টি পুটি মানে অলখিনি শেষ হৈছে 2 কোট মাৰিম এইটো ফাৰ্ষ্ট কোট হয় ছেকেণ্ড কোট মানে শুকোৱাটো হৈছে কিন্তু সময়টো নাই সেইটো কাৰণে মানে নেক্সট পিছত আকৌ যেতিয়া বন্ধ পাম তেতিয়া কৰিম হয়তো ৰাতি আহি অলপ মাৰিম টাইম মিলাই কেনে আৰু একবাৰ চাই লওক ডিজাইনটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰিব এইটো নালা মানে এইটো এটা সেই লাইটনিং হ'ব ইয়াতো লাইটনিং হ'ব আৰু ইয়াৰ তলত এনেকৈ এটা লাইটনিং হ'ব আৰু বাকী ইফালে এইটো ৱাৰ্ম লাইটৰ কাৰণে আৰু ইফালে এইটো পোহৰৰ কাৰণে যোনটো হোৱাইট লাইট এইটো এটা মিস্ত্ৰী ইফালে আছে সেই মিস্ত্ৰীটোৰ কাম এইফালে এইটো বনাই আছে ইয়াতে লগাই আছে বগা কৰি দিব বুলি এইটো বাকী অলৰেডি ৰুম বগা হৈয়ে আছে আৰু এইফালে হৈ গৈছে আন্ধাৰ প্ৰায় 5টা বাজি পাৰ হৈ গ'ল আৰু এইখিনি কৰি কিনে শেষ কৰি তাৰপিছত আৰু আজিৰটো সামৰিম অৱস্থা বেয়া হৈছে এইফালে এনেকৈ গ'ল উঠোঁতে মোৰ গ'ল বেকাই গৈছে গেছ বহুত দিনৰ মূৰত কৰি আছোঁ তো হয়তো হ'ব পাৰে কিন্তু মোৰ বিচনাৰ অৱস্থা নাই দেই চ' এতিয়া লাষ্ট টাইম সেইখিনি মানে মাৰোঁ আৰু শেষ কৰি দিওঁ আমি কাম কৰোঁ কাটাকুটি নকৰিবা বন্ধু গাইছ এবাৰ নালাটো মাৰি বহুত কষ্ট পালি এই নালাটো এতিয়া মাৰিব লাগিব চিয়াৰটো লৈ চাগে এনেকৈ টানিব বহুত দিগদাৰ অলপ ট্ৰাই কৰোঁ গাইছ একদম কাম চাম কৰি পূৰা একদম পিন্ধি লৈছোঁ নহ'লে ঠাণ্ডা লাগি গৈছে গা পা ধুই কিনে বাকী এতিয়া চাওক কালাৰ
মানে হয়তো এতিয়া আন্ধাৰৰ কাৰণে ভালকৈ ধৰিব নোৱাৰিব যিহেতু লাইট এটাই আছে মাত্ৰ চ' পূৰা বগা হৈ গৈছে আগতেতো বাৰু অলপমান বৰ্ডখিনি দেখা পাই আছিলে এটা ফাষ্ট কোট কটা গ'ল ন এতিয়াহে গাইছ মজা লাগি আছে বাকী বাল্টি চাওক বেছি যোৱা নাই মানে মই ঢাকি থৈ দিছোঁ ন এতিয়া যিহেতু মই আৰু 2-3 মান কাম নকৰোঁ তো সেইকাৰণে পূৰা ভালকৈ ঢাকি থৈ দিছোঁ আৰু পাতি চাতি এনেকৈ চাফা কৰি থৈ দিছোঁ যেন পাতিটো মামন নাখায় আৰু সেইবিলাক কৰিলে একদম চাফা তাফা কৰি থৈ দিব যি দেখা পাইছোঁ এক বাল্টিত মোটামুটি গোটেই হৈ যাব আৰু নালাগে কাৰণ এক কটতে প্ৰথমতে মানে বেছি খোৱা নাই অলপমান খাইছে মাত্ৰ চ' সেইকাৰণে ভাল হৈছে এক বাল্টিতে হৈ যাব চ' যদি এটা ৰুমত 12x12 যদি চিলিং থাকে আৰু ফল চিলিঙে হওক বা নৰ্মেল যি লগায় আৰু যদি পুটি কাটে এই বাল্টি পুটিটো যদি লগায় তেতিয়াহ'লে এক বাল্টিত হৈ যাব আৰু এইটোৰ দাম আহিছে মোৰ মোটামুটি ইয়াতে লিখা দাম আছে 1280 টকা ফকাছ কিন্তু এইটো দাম হৈছে 1100 টকাত আনিছোঁ মই চ' এক বাল্টি চিলিঙত আৰু এইটো এক বস্তা 600 টকা লৈছে বাকী কুপনটো গমেই পাইছে এইটো এটা কুপন 20 টকীয়া এই বাল্টিৰ ভিতৰতে পায় চ' এইটোৱে আৰু যদি এইটো লগাই ৱালত আৰামছে 40 কেজি নালাগে 4খন ৱালত তাতে কাৰণ দৰ্জাও থাকিব খিৰিকীও থাকিব চ' সেই হিচাপত মানে 20 কেজি আৰু 40 কেজি 60 কেজি লাগিব তো 60 কেজিত 12x ৰুমত মোৰ হিচাপত ধুনীয়াকৈ হৈ যাব সময়টো যদি ধৰক কৰে কিমাননো সময় লাগিব যদি ধুনীয়াকৈ লাগে নিজে যদি কৰে তেতিয়াহ'লেতো নাই কোনো পুটি আৰু মানে পুটি যদি ফিনিচিং কৰে ৱাল আৰু চিলিং 3 দিনত কমপ্লিট আৰু মইতো দুপৰীয়া 1টা না 1:30টাৰ পৰাহে লাগিছোঁ ন নে 2টা মানৰ পৰা লাগিছোঁ চাগে তাৰে পিছত এইখিনি হৈছে হৈয়ে গৈছে আৰু যদি মিস্ত্ৰী লগাইতো কথাই নাই ৰাতিপুৱাৰ পৰা লাগিব চ' যদি এটা ৰুম মিস্ত্ৰী লগাই কেনে কৰায় তেতিয়াহ'লে 2 দিনত ৱাল আৰু মানে চিলিং হৈ যাব বাকী প্ৰাইমাৰ চিৰিজ এইবিলাক থাকে ইত্যাদি এইবিলাকতো এতিয়া পুটি কাটিব পৰা অৱস্থা নাই মানে এইটো বৰ্ডত পুটি কাটিলে ওলাই আহে কিন্তু ফল চিলিংটোত এইটোত মানে চিষ্টেমটো তেনেকুৱা বাকী এয়াই আৰু আজি কৰিলোঁ এইখিনি কাম আৰু নেক্সট যেতিয়া কৰিম তেতিয়া হ'ব ফিনিচিংখিনি ইয়াত ফিনিচিং কৰি উঠি তাৰপিছত মাৰিম ৱালত এইটো আছে ৱালৰ মালটো এই ৱালৰ পুটি কাটা হোৱাৰ পিছত তাৰপিছত হ'ব ৱেৰিং চব ময়ে কৰিম মানে ঘৰৰ গোটেইখিনি ইত্যাদি ৱেৰিঙৰ পৰা পুটিঙৰ পৰা ৰঙৰ পৰা মানে আৰু তাৰপিছত আৰু কি থাকিব গাইছ আৰু একো নাথাকে সেইখিনি কৰাৰ পৰা চব ময়ে কৰিম এতিয়া আৰু এটা কাম আছে মোৰ সেইটো কামটো হ'ল বাকী থাকি গৈছে গাইছ সেইটো মানে স্কুল এবাৰ গোটেই ৰেডি ৰাখি দিছিলোঁ এতিয়া যিহেতু চিলিঙৰ কাম হৈ গ'ল এতিয়া ইয়াৰ কামটো বাকী আছে মানে ফটাফট কৰি দিওঁ এইফালে এইটো এটা আৰু এইফালে এই দুটা আৰু এইফালে এনেকৈ চেম 4টা চ' এইকেইটা ফটাফট খুলি লওঁ তাৰপিছত এইটো ঠিক কৰি দিম চ' এতিয়া এনেকৈ খুলি লৈছোঁ ইয়াত থৈ দিওঁ ইয়াৰ কাম নাই ইয়াৰ মানে ইয়াত ঠিকেই আছে গণ্ডগোল গাইছে ইয়াতে আছে এইটো ওলাই লওঁ নহ'লে মালটো নোলাব ইয়াক ওলাব লাগিব চেপ্টাটো মানে এইটো মাথাত আছে চেপ্টাটো এটা চেপ্টা ব্যৱহাৰ কৰিম এয়া খুলিব লাগিব এনেকৈ তো এতিয়া এনেকৈ ওলাই আহিছে জাষ্ট নৰ্মেলি ইয়াৰ ভিতৰত একো নাথাকে খালি খোলা থাকে এইটো নোলালেও হৈ যায় এক চাইডেদি ওলালে হৈ যায় মানে একবাৰ খুলিছোঁ ন তো গম পাই গ'লোঁ বস্তুটো চিষ্টেমটো আৰু গাইছ এতিয়া যে নতুন দৰ্জাও যদি মই এনেকৈ লগাব লাগে মই নিজে লগাব পাৰিম মানে বেলেগ চিষ্টেম ইমান মেজৰ কাম নাই মানে বস্তুবিলাক কি হয় অলপ এবজৰ্ব কৰি আছোঁ যে বস্তুবিলাক শিকিব চেষ্টা কৰিছোঁ নিজে কৰিব যদি পাৰোঁ সেই পইচাখিনি বাচি যায় তো সেই পইচাখিনি মই আকৌ বেলেগ এটা বস্তু মানে খটাব পাৰোঁ মেইন প্ৰব্লেমটো ইয়াৰ কি মই সেইটো দেখাই দি আছোঁ এই ক্লিপটো এইটো কলা ক্লিপটো এইটো যদি চিধা কৰোঁ এতিয়াই গুচি যাব গুচি গৈছে ন এতিয়া ওলাই আহিছে চাওক এনেকৈ সি ফাঁচি থাকে এই ক্লিপটো বেকা যদি হৈ যায় এইটো এক চাইডে বেকা হৈ যায় মানে প্ৰব্লেমটো ইয়াৰ এইটো চাপ'জ এইটো আহিছে এই এনেকৈ বেণ্ড হৈ যায় তাৰপিছত ফাঁচি থাকে তো ইয়াক এতিয়া কি কৰিম আঠা চাঠা হয়তো লগাই দিম নহ'লে একে বেলেগ ব্যৱস্থা কৰিব লাগিব বস্তুটো ঠিক কৰি লোৱা আগতে কি কৰিব পৰা যায় চ' এতিয়া ইয়াক ঠিক কৰি দিছোঁ এতিয়া নাহিবৰে অলপ কোবাই অলপ মেনেজমেণ্ট কৰি দিছোঁ আৰু এতিয়া ফাঁচিব নালাগে
এইফালৰ পৰা অলপ কোবাই কিনে চেপ্টা কৰি দিছোঁ যেন ফাঁচি নাযায় অলপ চেপ্টা আহিছে আৰু চ' এতিয়া বেগটো কণ্ডিশ্যনত লগাই দিওঁ আৰু এই সোমাই যোৱা গাইছ গডৰেজৰ মাল হয় কি অৱস্থা নাই ইমান কোৱালিটি বেয়া নে জাগাত ফিট কৰি দিলোঁ এতিয়া কাম আছে ইয়াত লগোৱা লগাই দিছোঁ আগতে এইটো সোমাই লওঁ তাৰপিছত এইটো মিলাই তাৰপিছত আৰু বেছি ঝেমেলা নাই আৰু এইফালে সমান কৰি লগাই দিয়া নমহ হৈ গ'ল এইটো এনেকৈ থাকিব এইটো এনেকৈ এইটো চাইকেলটা আহি থাকিব এইটোৱে বস্তুটো নাহা আছিলে জাম হৈ আছিলে চ' ফটাফট ইয়াক লগাই লওঁ ৰ'ব এই ঘূৰাই থকাকেইটাই জ্বালা এইটো হ'ল মেইন ইয়াৰে চাবি এইটো যদি নহয় এইটো লকটোৰ একো কামেই নাই বোলে মিস্ত্ৰীয়ে কৈছিলে মোক গাইছে এনেকুৱা এটা প্ৰব্লেম কি হ'ব গাইছ জানেনে এইটো যদি এনেকৈ মই বাৰ বাৰ খোলা খুলি কৰি থাকোঁ তেতিয়া এই স্ক্ৰুকেইটা এইকেইটা স্ক্ৰুৰ এইকেইটাই হওক এই চাইডৰকেইটাই হওক লুজ হৈ যাব তাৰপিছত আৰু মানে টাইট নহ'ব চ' এতিয়া অ'কে আছে প্ৰব্লেম নিদিলে হ'ল উঠাই দিলে এতিয়া যাব নিজে দৰ্জাটো ইয়াত ক'ৰবাত অলপমান লাগি আছে সেয়া এতিয়া হৈ গৈছে লক এতিয়া খুলিলে আহিব লক হৈ গৈছে এতিয়া অ'কে নহ'লে অত্যাধিক জ্বালা দি আছিলে গাইছ কাম ছেটেপ আজিৰ কাম ছেটেপ এতিয়া যাম গাইছ অলপ গধূলিৰ চটপটা খাবলৈ কাপোৰ চাপোৰ ধুনীয়াকৈ পিন্ধি লৈছোঁ লগৰক ফোন মাৰি যাওঁ বাকী বাহিৰৰ কি বতৰ কি আছে একো নাই খবৰ চাই লৈ এবাৰ ইয়াৰে লাইট জ্বলোৱাই নাই ঐ চলি গৈছে ইমান কুঁৱলী চলিতো নাই মোটামুটি 6:30 বাজে আৰু কি আৰু এতিয়া কালি লগ পাম গাইছ ৰাতিপুৱা যেনেকৈ যাম চানডুবি মেলা চাবলৈ 1 তাৰিখৰ পৰা কিবা এনেকুৱা শুনা পাইছিলোঁ হয়নে নহয় কনফাৰ্ম নহয় আৰু লোকেশ্যনটো মানে একজেক্ট নাজানো আপোনালোকে যদি জানে চানডুবি মেলা ক'ত হয় একজেক্ট লোকেশ্যন চ' মোক কমেণ্ট কৰিব ৰাতিপুৱালৈকে যেন মানে ধৰক গম পাই যাওঁ আৰু লোকেশ্যনটো তেতিয়া মোৰ কাৰণে ইজি হ'ব এনে চানডুবি য'ত পিকনিক স্পটটো তাতেতো মই গৈছোঁ যদি তাতে হয়তো ভালে কথা বাৰু চিনি পাওঁ যদি বেলেগ জেগা হয় তেতিয়াহ'লে অলপ অসুবিধা হ'ব চাম বাৰু বিচাৰি থাকিব যদি আপোনালোকে জানে কমেণ্ট কৰিব গৈছে বাকী আজি ভিডিঅ'টো বেছি তেনেকুৱা একো খাছ হোৱা নাই হ'লেও নৰ্মেলি যিহেতু ভাগ কৈছিলোঁ আপোনালোক নৰ্মেলি ভ্লগ বনাম মানে যিয়ে কি নাথাকক চবখিনি কৰিম দেখাম কি মানে মোক দেখা পাই আছে নাই মই নাজানো মুঠতে আন্ধাৰ বহুত হৈ আছে মুঠতে ডেইলি ভ্লগ বনাম যি পাৰোঁ নৰোঁ চব দেখাম আৰু চ' এতিয়া যাওঁ ঘৰত তো চাগে আন্ধাৰত দেখাই পোৱা নাছিলে না বাহিৰত বহুত আন্ধাৰ হৈ আছে লাইট যদি জ্বলি আছে মানে ৱাইড এংগলত আছেতো ৱাইড এংগলত মানে কি হয় পোহৰটো বেছি নহয় চ' পূৰা একদম কমাই দিয়ে চ' এতিয়া গাইছ বেলেগ বেছি একো কথা নকওঁ কাইলৈ লগ পাম আৰু এই ৰুমটো চাই ভাল লাগি আছে একবাৰ অলপবাৰ চাই লওক এইটোৰ কাৰণে অলপ ডিজাইনটো মানে শ্ব' উঠি আছে আৰু চ' গুড নাইট গাইছ কাইলৈ লগ পাই আছোঁ